কিছুমান দোকানীয়ে ৰাতিপুৱাই প্ৰথম গ্ৰাহকজনক এই আকিদা আৰু এই বিশ্বাসেৰে বাকী নিদিয়ে যে মই এতিয়াও বহনি কৰা নাই, একো বেচা কিনা কৰা নাই। প্ৰথমতেই যদি আপোনাক বাকী দিওঁ তেতিয়াহ'লে মোৰ গোটেই দিনটো বেয়া হ'ব আৰু গোটেই দিনটো বাকী বিক্ৰী কৰিব লাগিব। এয়া ভুল ধাৰণা। ইছলামী শৰিয়া অনুযায়ী ইয়াৰ কোনো ভিত্তি নাই। এনে আকিদা আৰু বিশ্বাস ৰখাটো গুনাহৰ কাম। হয়, আপুনি যদি কাৰোবাক বাকী দিব নোখোজে তেতিয়াহ'লে আপুনি বেলেগ কিবা কওক। ভাই, মই আপোনাক বাকী দিব নোৱাৰিম, আপুনি বাকী ল'লে সোনকালে দিব নোখোজে, যিটো উচিত কথা আপুনি সেইটো কৈ দিয়ক। ইয়াত কোনো ধৰণৰ আপত্তি নাই। কিন্তু এই আকিদা আৰু এই বিশ্বাসেৰে বাকী নিদিয়া, যে আপোনাক ৰাতিপুৱাই বাকী দিলে মোৰ গোটেই দিনটো বাকী বিক্ৰী কৰিব লাগিব, এয়া ভুল ধাৰণা।